নমস্কাৰ, AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ সভা, বহুকেইটা সিদ্ধান্ত গ্ৰহণ। স্বচ্ছ ভাৰত অভিযানৰ ফুফুলা স্বৰূপ জাবৰৰ গেলাগোন্ধ সহ্য কৰি পাঠদান কৰিবলৈ বাধ্য লালুকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। মানকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীক শীঘ্ৰে নিলম্বনৰ দাবীত আট্ৰাৰ ধৰ্ণা কাৰ্যসূচী। কেৰালাৰ প্ৰধানমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীৰ সৈতে হেলিকপ্টাৰৰ জৰিয়তে ৱাইনাডৰ ধ্বংসলীলা পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এতিয়া বিতং বাতৰি। চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে আজি ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰিছে বহুকেইটা সিদ্ধান্ত। চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ যৌথ সংগঠনে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ মটক সন্মিলন, সদৌ অসম যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ বাণীপুৰস্থিত মটক ভৱনত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত গ্ৰহণ কৰিছে এই সিদ্ধান্ত। যৌথ সভাৰ সিদ্ধান্ত অনুসৰি 16 আগষ্টত জিলাই 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 22 আগষ্টত গুৱাহাটীৰ চচলত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 26 আগষ্টত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা, 6 ছেপ্টেম্বৰত নতুন দিল্লীত 6 জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ, 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ, 27 ছেপ্টেম্বৰত বিমান অৱৰোধ, 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব। আজি এক সংবাদমেলত মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ যৌথ সভাই এই কথা সদৰি কৰে। যি মিছা কথা দি আহিছে জনগোষ্ঠীটোক, তাৰ প্ৰতিবাদত আমি যৌথ সভাই আজি জনজাতিকৰণৰ কাৰণে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। 1 নম্বৰত আছে 16 আগষ্ট 7খন জিলা, প্ৰতি জিলাই জিলাই আমাৰ 5 ঘণ্টীয়া অৱস্থান ধৰ্মঘট হ'ব। 26 আগষ্টত প্ৰতি জিলাই আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা হ'ব। 13 ছেপ্টেম্বৰত ৰেল অৱৰোধ হ'ব প্ৰতি জিলাই জিলাই। 27 ছেপ্টেম্বৰত মোহনবাৰী বিমানবন্দৰ অৱৰোধ হ'ব। 4 অক্টোবৰত 100 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ হ'ব। তাৰোপৰি আমাৰ বৰ্তমান 6 জনগোষ্ঠীৰ লগত দুটাকৈ কাৰ্যসূচীত আমি যৌথভাৱে অংশগ্ৰহণ কৰিম। 22 আগষ্ট চচলত আৰু 6 ছেপ্টেম্বৰত দিল্লীত। এইকেইটা আমাৰ দুটা কাৰ্যসূচী 6 জনগোষ্ঠীৰ লগত আমাৰ অংশগ্ৰহণ হ'ব। তেখেতলোকে কথা দিছিলে, তেখেতলোকে কথা ৰাখিব পৰা নাই। আমি সেই হেতুকে আজি এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ। আমি সকলো ভেদাভেদ বা কোনোবাই কয় মটক জনগোষ্ঠী কেওটা সংগঠনে সকলোৱে নিজা নিজা কিবা ধৰণৰ আন্দোলন কৰে, সকলোৱে একলগ হ'ব লাগে। আমি ৰাইজৰ পক্ষত থাকি আমি বহুতো আলোচনা বিলোচনা কৰি আজি কেওটি সংগঠনে এটা বলিষ্ঠ পদক্ষেপ ল'বলৈ বিচাৰিছোঁ। অনাগত দিনত এই জনগোষ্ঠীটোৰ হকে কেওটা সংগঠনে একত্ৰিত হৈ আমি আমাৰ এই আন্দোলনখন আমি সবলভাৱে আগুৱাই লৈ যাম আৰু এইখন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু জনগোষ্ঠীটো সমূহ ৰাইজক সংগঠনত থকাৰ উপৰিও জনগোষ্ঠীৰ আমাৰ যিসকল ভাই ভনী আছে, আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্ম আছে, সকলো ৰাইজে যেন আমাক এই আন্দোলনখনত সহযোগিতা কৰে আৰু আমি চৰকাৰখনৰ পৰা যেন আমাৰ দাবীবিলাক আমি কাঢ়ি আনিব পাৰোঁ। প্ৰসংগত বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ অচিলালৈ কাৰ দোহাই দি কোনো কাৰণতে সীমান্ত এদি কোনো বাংলাদেশী অসমত প্ৰৱেশ বা ৰাজনৈতিক ৰক্ষণাবেক্ষণ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে মটক জনগোষ্ঠীৰ যৌথ সভাই। আজিৰ অসমবাসীৰ মুখত সামগ্ৰিকভাৱে মটক জনগোষ্ঠীৰ লগতে অসমবাসীৰ মুখতো এটা মানে বিৰাট অসমৰ বাবে এটা ক্ৰুচিয়েল টাইম। এইটো কাৰণে ক্ৰুচিয়েল টাইম যে আমাৰ নিজস্ব জনগোষ্ঠীগত সমস্যাৰ উপৰি কিন্তু বাংলাদেশী যিটো ইনফিল্ট্ৰেশ্যনৰ আমাৰ যিটো ভয় আছে আজি, এইটো কোনো মানে ধৰ্মক লৈ কোৱা নাই যে কোনো হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী, সেইটোক লৈ কোৱা নাই। কিন্তু অসমৰ বাবে কিন্তু আজিৰ তাৰিখত মানে আমি ৰাজনৈতিক দলসমূহকো আহ্বান জনাব খোজোঁ, এই শাসনাধিষ্ঠিত হওক বা অপজিট ৰাজনৈতিক দল সকলোৱে কিন্তু এক হওক এই মুহূৰ্তত। কাৰণ অতি ইণ্টাৰেষ্টিং এটা বিষয় যে কেব হৈ কা হ'ল, কা ইমপ্লিমেণ্ট কৰিবলৈ অৰ্ডাৰ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা।
আৰু বাংলাদেশৰ এতিয়া ক্ৰাইচিছ চলি আছে কিন্তু আৰু দুৰ্ভাগ্যৰ কথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ব্ৰিটেইন বা মানে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকে কিন্তু এক্সাইলত কেতিয়াও হেৰি দিয়া নাই মানে পাৰ্মিশ্যন দিয়া নাই তাত থাকিবলৈ কিন্তু ইণ্ডিয়াত বৰ্তমানলৈকে এক্সাইলত মানে আছে শ্বেখ হাছিনা কিন্তু সমান্তৰালভাৱে আমি কেনেকৈ যে চৰকাৰে যাতে বা ৰাজনৈতিক দলসমূহ অপজিট পলিটিকেল পাৰ্টিবিলাককো আমি এইটো আহ্বান জনাইছোঁ কিন্তু সকলো হস্তমুখ আৰু সকলোৱে সমিল মিলেৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি সমূহ কেবিনেট মন্ত্ৰী MLA অপজিট পলিটিকেল পাৰ্টি সকলোকে আমি আহ্বান জনাইছোঁ যাতে কাৰ গৰিণা লৈ তাৰমানে যিটো অলৰেডি ইমপ্লিমেণ্ট হ'ল মানে কৰিবলৈ কি কয় আবেদন বিচাৰিছে যে বিদেশী কি কয় হিন্দু নাগৰিকত্ব যিটো প্ৰদান হিন্দুকে আদি কৰি অন্যান্য কিছু ধৰ্মাৱলী লোকক যিটো নাগৰিকত্ব প্ৰদানৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ গৰিণা লৈ যাতে বৰ্তমানে যি সীমান্তত ৰৈ থকা সীমান্তত যিসকল মানে বাংলাদেশী লোক ৰৈ আছে তেওঁলোকক ইয়াত কিন্তু মানে চেল্টাৰ দিয়া ব্যৱস্থাটোৰ পৰা যাতে এইটো এটা ভৱিষ্যতৰ বাবে আমাৰ প্ৰজন্ম উঠি অহা নতুন প্ৰজন্মৰ বাবে এটা কিন্তু তেওঁলোকক চেল্টাৰ দিয়া মানসিকতা গঢ় লৈ কিন্তু যাতে তেনেকুৱা এটা ভুল নকৰে যদি তেনেকুৱা ধৰণৰ ভুল কৰিবলৈ চৰকাৰ বা পলিটিকেল পাৰ্টিবোৰ ষ্টেপ লয় কিন্তু আমি মটক যুৱ ছাত্ৰ অসমৰ বৃহত্তৰ ছাত্ৰ খাতিৰত কিন্তু যিকোনো ধৰণৰ জংগী আন্দোলন কাৰ্যসূচী আমি কিন্তু যাবলৈ বাধ্য হৈ যাম তেতিয়া গণতান্ত্ৰিকভাৱে এইটো আমাৰ চূড়ান্ত সকিয়নি আমিও নিবিচাৰোঁ যে কা সদৃশ পুনৰ এটা আন্দোলনৰ কাৰ্যসূচী অসমত ইমপ্লিমেণ্ট হওক কিন্তু কথাটো হ'ল এতিয়া কিন্তু গুৰুত্বপূৰ্ণ সময় আমাৰ বাবে এটা মানে সংকটপূৰ্ণ সময় সীমান্ত ৰৈ থকা যাতে কোনো বাংলাদেশী অসমত আজিৰ তাৰিখত যাতে প্ৰৱেশ কৰিব নোৱাৰে সেইটো কিন্তু চৰকাৰে সুনিশ্চিত কৰিব লাগিব সেইটো এটা আমাৰ মানে প্ৰথম আৰু প্ৰধান দাবী আজিৰ তাৰিখত ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এফালে ঐতিহ্যমণ্ডিত এখন প্ৰাথমিক বিদ্যালয় আনফালে এখন কবৰস্থান দৈনিকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নাক কুচাই নাকত কাপোৰ মাৰি অধ্যয়ন কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে কাৰণ ওচৰতে লাগি আছে জাবৰৰ দম বহুবাৰ পঞ্চায়ত প্ৰতিনিধি জিলাৰ প্ৰশাসনক অভিযোগ দিয়াৰ পাছতো কোনো সুফল পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই স্বচ্ছ ভাৰত অভিযান দেখিলেই নহয় আমি কি দেখুৱাব বিচাৰিছোঁ হয় এয়া 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এফালে ঐতিহ্যমণ্ডিত এখন প্ৰাথমিক বিদ্যালয় আনফালে এখন কবৰস্থান তাৰ পিছত চাওক এই দৃশ্য দৈনিক এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নাক কুচাই নাকত কাপোৰ মাৰি অধ্যয়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে নীৰৱ জিলা প্ৰশাসন কিংবা পঞ্চায়ত প্ৰতিনিধি এই ক্ষেত্ৰত আপুনি কাক দোষাৰোপ কৰিব আমি নিজেই যেতিয়া এই কৰ্মকাণ্ডবোৰ কৰোঁ বা বেলেগে কৰিলেও চাই থাকোঁ আমাৰ ভুলৰ বাবে কণ কণ ছাত্ৰীসকল উপায়বিহীন জাবৰৰ গেলা গোন্ধ সহ্য কৰি হ'লেও পাঠদান কৰিবই লাগিব বিদ্যালয় বন্ধও কৰিব নোৱাৰে ৰজাবিটা গাঁও পঞ্চায়তত পৰে এই বিদ্যালয়খন পঞ্চায়ত প্ৰতিনিধি জিলা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো সুফল পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই শুনক তেওঁলোকৰ মুখেৰে এইটো আপোনাৰ 6 মাহমান হৈ গ'ল আমাৰ মানে বিভিন্ন বিভাগক কোৱাও হৈছে ধৰক তাৰপিছতে ইয়াৰ ৰাইজকো কোৱা হৈছে কেইবাবাৰ বেনাৰো আঁৰিলোঁ সেইটো মানে একে অৱস্থা ইয়াত অকল লোকেল বুলি কথা নাই মানে বাহিৰৰ মানুহে গাড়ী চাড়ী দি পেলাই থৈ যায় এতিয়া ধৰক দেখিলে কোৱা হয় নেদেখাকৈ পেলালেতো আমি ক'ব নোৱাৰোঁ আপুনি পৰহি দিনাখন মৰা কুকুৰ এটা পেলাই দিব যিকাৰণে মানে আজি দুদিন মানে ধৰক দৰ্জা খিৰিকী মানে খুলিব নোৱাৰা অৱস্থা স্কুলৰ মুখৰ সন্মুখ হয় একেবাৰে স্কুলৰ সন্মুখ এতিয়া জানি বুজি কৰা নিচিনা হয় আৰু সেই কৈছোঁ মই মৰা কুকুৰ পেলোৱাৰ কাৰণে দুদিন আপোনাৰ স্কুলৰ দৰ্জা খিৰিকী খুলিবই নোৱাৰিলোঁ লাইট জ্বলাই পেলাই তেনেকৈ পাঠদান কৰিব লগা হৈছে তেওঁলোকে দুবাৰমান নিলে দেই নিছিলে আকৌ একে গতি গৰম বন্ধতো অৱস্থা নাছিলে ধৰক আমাৰ খিৰিকী মানে গেট খুলিব নোৱাৰা অৱস্থা ইয়ালৈকে পেলাই দিছে সেইটো হ'বই সৰু সৰু ল'ৰা ছোৱালী দুৱাৰ মুখতে পেলাই দিয়ে আহি আহি চাফা কৰোঁ তেওঁলোকে বুজিয়ে নাপায় আৰু ল'ৰা ছোৱালীবোৰ গোন্ধবোৰ সহ্য কৰিব নোৱাৰে সেই সেনেকুৱা কাৰণে সেই আজি 6 মাহ মানে 6 মাহ বছৰকে এই অঞ্চলটো লালুকা গাঁও বুলি কয় আৰু ওচৰতে কণ কণ ল'ৰা ছোৱালীৰ এখন স্কুল আছে প্ৰাথমিক স্কুল আৰু ইয়াত আপোনাৰ গৰম বন্ধ আগলৈকে ইয়াত আহিব পৰা অৱস্থা নাছিলে যিহেতু ইয়াত দমকৈ জাবৰ এতিয়া এই জাবৰখিনি ক'ৰ পৰা কোনে পেলাই সেইটো মই যিহেতু অৱগত নহওঁ যিহেতু ৰাস্তা দি অহা যোৱা কৰাত দেখা পাওঁ সদায় যে জাবৰ পৰিয়ে থাকে আৰু যিহেতু এখন স্কুল আছে আৰু পঞ্চায়ত বিভাগক এটা অনুৰোধ কৰোঁ
যিহেতু তেওঁলোকে এই স্কুলখনৰ কণমানি ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যিহেতু এই দুৰ্গন্ধই যদি তেওঁলোকৰ বেমাৰ আজাৰ নোহোৱাটো নহয়, হোৱাটো খাটাং হ'বই। আৰু যিহেতু ল'ৰা ছোৱালীয়ে বহিব নোৱাৰা অৱস্থা হৈছে, শিক্ষকে কেনেকৈ বহি পেলাই পাঠদান দিব ল'ৰা ছোৱালীক। ইয়াত পাঠদান দিয়াটো অসুবিধা হৈছে। তো সকলোকে আহ্বান কৰোঁ যে ইয়াত জাবৰ যেন কোনোৱে নেপেলাই এটা অনুৰোধ কৰোঁ, আৰু প্ৰশাসনলৈ ইয়াক দৃষ্টি এটা দিবলৈ বা দৃষ্টি চাবলৈও পৰামৰ্শ এটা আগবঢ়াওঁ যে তেওঁলোকে এই জাবৰ পেলোৱা যোনে জাবৰ পেলাই তেওঁলোকে ব্যৱস্থা লয় যেন। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। মানকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীক শীঘ্ৰে নিলম্বনৰ দাবীত আজি আটছাই পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। যুগ যুগ ধৰি দুৰ্ভিক্ষ জীৱন অতিবাহিত কৰাত ডিব্ৰুগড় জিলাৰ জালান গ্ৰুপৰ মানকটা চাহ বাগিচাত পৰিচালক মৃত্যুঞ্জয় কুমাৰ চৌধুৰীয়ে চাহ শ্ৰমিকসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে আজি আটছাই চাহ শ্ৰমিক ৰাইজৰ সহযোগত মানকটা চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে। আটছাত ডিব্ৰুগড় শাখাৰ সভাপতি সুৰজ নায়ক আৰু সম্পাদক সুনীল পাটৰৰ নেতৃত্বত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ পৰিচালক মৃত্যুঞ্জয় চৌধুৰীৰ হাই পৰিচালক মৃত্যুঞ্জয় চৌধুৰীয়ে মহিলা শ্ৰমিকৰ ওপৰত দুৰ্ব্যৱহাৰ কৰা বন্ধ কৰক, শ্ৰমিক নিৰ্যাতন সহ্য কৰা নহ'ব, মানকটা চাহ বাগিচাৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰক, বিজেপি চৰকাৰ হাই মানকটা চাহ বাগিচাৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধান কৰক আদি শ্লোগানেৰে মানকটা চাহ বাগিচাৰ আকাশ বতাহ কঁপাই তোলে। বদলি কৰিব লাগিবই মানকটা চাহ বাগিচাৰ পৰিচালকক বদলি কৰিব লাগিবই এই পৰিচালকক আমাক মানকটা চাহ বাগিচাত নালাগে মানকটা চাহ বাগিচাৰ পৰিচালক হাই মানকটা চাহ বাগিচাৰ পৰিচালক মুৰ্দাবাদ মানকটা চাহ বাগিচাৰ পৰিচালক মুৰ্দাবাদ শ্ৰমিক ঐক্য জিন্দাবাদ এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বসন্ত কুৰ্মীয়ে শ্ৰমিকসকলৰ ওপৰত অন্যায় আৰু প্ৰবঞ্চনা কৰি মানকটা চাহ বাগিচাৰ শ্ৰমিকসকলক পৰিচালকে বিভিন্ন ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে বুলি উল্লেখ কৰে। ইমান অকণমানি ল'ৰাটো লৈ বগান পঠিয়াইছে পাত ছিঙিবৰ কাৰণে। কেনেকুৱা যাব বগানত? 6 মাহ আছিলে প্ৰেগনেণ্ট, তেতিয়া বন্ধ দিছিলে কাম, এতিয়া ওলাই মেলি বগান পঠিয়াইছে। हम लोग की दरकार नहीं के बहुत उत्पाद करते हैं हम लोग के एकदम কি उत्पाद करे फजरे जाके तो এখন खर्चा उजर कापड़ त्रिपाल पहनने होगा तो उठा के कित मैनेजर सीधा हम लोग पहन लेगा हैं खाने पीने ना सब टाइम लेगा हिसाब कर दो मैनेजर है लेकिन बाबू सरदार रोई ना फायदा ही नहीं है ना ऐसे हमें सरदार हमें बाबू बोलते हैं हम मैनेजर है आप है के बोलते हैं मैं कौन ड्राइवर के लात मारने खुजेगा कौन मजदूर की बोलेगा कौन हमें तक मैनेजर ना लगे हम लोग के ही আনহাতে শ বছৰ ধৰি ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা মানকটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত বিজেপি চৰকাৰৰ লগতে মালিক পক্ষইও চাহ শ্ৰমিকসকলক শ্ৰমিক আইনমতে পাবলগীয়া সকলো ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ কৰে আটছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক লক্ষীন্দৰ কুৰ্মীয়ে। যে যিগৰাকী ইয়াৰ পৰিচালক অমিত কুমাৰ চৌধুৰী তেখেতে শ্ৰমিকৰ বিশেষকৈ মহিলা শ্ৰমিকৰ অশালীন ব্যৱহাৰ কৰে, যিবিলাক পুৰুষ শ্ৰমিক আছে তেওঁলোকক দমনেৰে মাৰপিট কৰাৰ বিভিন্ন সময়ত গালি গুপ্তা দিয়ে। গতিকে আমি দেখিছোঁ যে মানকটা চাহ বাগিচাৰ পৰিচালক অমিত কুমাৰ চৌধুৰীয়ে সম্পূৰ্ণ বাগিচাখনত এক হিকলাৰী ৰাজ চলাই আছে। মুখ্যমন্ত্ৰীয়ে আজি কৈ থাকে যে চাহ শ্ৰমিক সুৰক্ষিত আছে। কেনেকৈ চাহ শ্ৰমিক সুৰক্ষিত আছে যদি চাহ শ্ৰমিকৰ ওপৰত মানে গুণ্ডাৰ দৰে ব্যৱহাৰ কৰিব পৰিচালকে, চাহ শ্ৰমিকৰ ওপৰত যদি হিটলাৰী ৰাজ চলাব পৰিচালকে। গতিকে চাহ শ্ৰমিক ৰাইজৰ পক্ষত আমি আছোঁ আৰু এটাই আমি দাবী কৰিছোঁ যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বাগিচাৰ যি কোম্পানী আছে কোম্পানীৰ মালিক পক্ষক আমি এটাই দাবী কৰিছোঁ যে এই অমিত কুমাৰ চৌধুৰী আগতে বামুণপুৰী চাহ বাগিচাত আছিলে, তাত চাহ শ্ৰমিকে খেদিলে। আগত খমটাই চাহ বাগিচাত আছিলে, দুই ঘণ্টাত আসাম কোম্পানীয়ে পৰিচালকগৰাকীক ওলাই দিছে। কাছাৰত আছিলে তাতো খেদিলে। যিমানবিলাক বাগানত চাকৰি দায়িত্ব লৈছে পৰিচালকক হিচাপে 2-3 মাহ কাম কৰি তেখেতে খেদা খাইছে। একমাত্ৰ মানকটা বাগিচাৰ শ্ৰমিক ৰাজ ভাল বুলি তেখেত ইমান দিন কাম কৰিব পাৰিছে। গতিকে আজি আমাৰ এটাই দাবী আছে, এই পৰিচালকক শীঘ্ৰে
বরখাস্ত কৰিব লাগিব। জিলা প্ৰশাসন আৰু মালিক পক্ষক আমি সকিয়ানি প্ৰদান কৰিছো। অন্যথায় অনাগত দিনত যদি মানকটা চাহ বাগিচাত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, শ্ৰমিক ৰাইজে যদি অগণতান্ত্ৰিক হৈ মেনেজাৰৰ ওপৰত প্ৰহাৰ কৰে, তাৰ দায়ী কিন্তু চাহ শ্ৰমিক নহ'ব। এইটো আমি একদম মুকলিকে মিডিয়াৰ যোগেদি কৈ দিছো। আৰু অতি শীঘ্ৰে এক সপ্তাহৰ ভিতৰত যদি এই পৰিচালকগৰাকীক যদি বরখাস্ত করা নহয়, ইয়াত যদি বেলেগ এটা মেনেজারক ইয়াত যদি এপইন্টমেন্ট করা নহয়, তেন্তে এই আন্দোলন আৰু জোৰদাৰ হ'ব। ধৰ্ণা কাৰ্যসূচীত আচ্ছা কৰ্মীসকলৰ লগতে মানকটা চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ উপস্থিত থাকে। অতি শীঘ্ৰে এই মানকটা চাহ বাগিচাৰ পৰিচালকক এই মানকটা চাহ বাগিচাৰ পৰা স্বত্বাধিকাৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, বদলি কৰিব লাগিব। আৰু মানকটা চাহ বাগিচাৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰিব লাগিব। অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈ আমি তীব্ৰ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় এদিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। চুবুৰীয়া ৰাষ্ট্ৰৰ বাংলাদেশত হিন্দু সম্প্ৰদায়ক নিৰ্যাতনৰ অভিযোগ উত্থাপিত কৰি হোজাই জিলাৰ লংকা হিন্দু সমাজে বৃহৎ প্ৰতিবাদী মিছিল উলিয়াই বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। বাংলাদেশৰ ভূমিত হিন্দু সম্প্ৰদায়ক নিৰ্যাতনৰ অভিযোগ তুলি হোজাইত প্ৰতিবাদ। হোজাইৰ লংকা হিন্দু সমাজে বৃহৎ প্ৰতিবাদী মিছিল উলিয়াই সাব্যস্ত কৰে এই প্ৰতিবাদ। বাংলাদেশত থকা হিন্দুবিলাকৰ ওপৰত অত্যাচাৰ নচলিব। ইছলামিক মৌলবাদী হুঁশিয়াৰ, ইছলামিক মৌলবাদী হুঁশিয়াৰ, ইছলামিক সন্ত্ৰাসবাদী নিপাত যাক। চুবুৰীয়া ৰাষ্ট্ৰৰ বাংলাদেশত হিন্দু সম্প্ৰদায়ক নিৰ্যাতনৰ অভিযোগ উত্থাপিত কৰি হোজাই জিলাৰ লংকা হিন্দু সমাজে হাতে হাতে বেনাৰ, প্লে কাৰ্ড আদি লৈ বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব, বাংলাদেশত হিন্দুক সুৰক্ষা প্ৰদান কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। একেদৰে প্ৰতিবাদকাৰীসকলে বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতন শীঘ্ৰে বন্ধ কৰিবলৈ সকীয়াই দিয়ে। বৰ্তমানে বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ বহিনালৈ তাত থকা মাইনৰিটি হিন্দু হওক, বুদ্ধিষ্ট হওক, বিভিন্ন যিবিলাক ধৰ্মীয় মাইনৰিটি মানুহ আছে, তেওঁলোকৰ ওপৰত যথেষ্ট অত্যাচাৰ চলি আছে। আৰু আমি প্ৰায় সময় দেখিছোঁ কিবা এটা আন্দোলনৰ ভূমিকা লৈ তেওঁলোকে পূজা পাৰ্বণতো বিভিন্ন ক্ষেত্ৰতে হওক, তেওঁলোকে হিন্দু মন্দিৰ, হিন্দু বোৱাৰী ছোৱালী, হিন্দু মানুহক তেওঁলোকে টাৰ্গেট কৰিলে। আৰু ইতিমধ্যে আমি দেখিছোঁ ছ'চিয়েল মিডিয়াৰ মাধ্যমতো আমি দেখিছোঁ যে বিভিন্ন ছোৱালীৰ ওপৰত তেওঁলোকে ৰেপ কৰিছে, বিভিন্ন মঠ মন্দিৰ জ্বলাই দিয়া আছে, বিভিন্ন ঘৰত তেওঁলোকে অত্যাচাৰ কৰিছে। ইয়াৰ বাবে আমি বৃহত্তৰ লংকা হিন্দু সমাজে আমি ইয়াত এই ঘটনাত আমি প্ৰতিবাদ জনাইছোঁ। কাৰণ আমাৰ যদিও আমাৰ আজি তাত থকা আমাৰ তেজৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, আমি নিশ্চয় হাতত আমি হাতিয়াৰ লৈ তাক প্ৰতিবাদ কৰিব নোৱাৰিম। যাৰ কাৰণে আমি মানে গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ জনাই আছোঁ। লগতে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে অনতিপলমে এই যিটো সন্ত্ৰাসবাদী চলি আছে, ইছলামিক যিটো সন্ত্ৰাসবাদী মৌলবাদী তাত সন্ত্ৰাস চলিছে, তাত অতি সত্তৰ বন্ধ কৰিব লাগে। আৰু প্ৰয়োজনে আজি প্ৰায় 1 কোটিৰ ওপৰত তাত মাইনৰিটি মানুহ আছে, তেওঁলোকৰ কাৰণে বাংলাদেশক টুকুৰা কৰি তাত এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে, যাতে সেই মানুহখিনি ভাৰত আহিব লগা নহয়। কাৰণ আজি যদি বাংলাদেশ যদি হিন্দু শূন্য হয়, তাৰ কাৰণে আটাইতকৈ বেছি যি সমস্যাৰ সৃষ্টি হ'ব, আমাৰ নৰ্থ ইষ্টৰ কাৰণে হ'ব। আৰু বৰ্তমান যিটো অৱস্থা বাংলাদেশত জামাত আৰু আমি ভাবোঁ যে জামাত আৰু ISR এটা চক্ৰান্ত চলি আছে বাংলাদেশে তেওঁলোকে মানে নিজৰ অধীনত লৈ যোৱাৰ কাৰণে। আৰু যদি জামাত আৰু ISR নেতৃত্ব যদি বাংলাদেশত চৰকাৰ চলে, তেতিয়াহ'লে আজি যে কাশ্মীৰৰ যিটো অৱস্থা হৈছে, এই অৱস্থা আমাৰ নৰ্থ ইষ্টৰ হ'ব। এইটো কাৰণে আজি আমি বৃহত্তৰ লংকা হিন্দু সমাজৰ পৰা আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, তাত থকা হিন্দু মানুহখিনিৰ সুৰক্ষাৰ কাৰণে যি কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে গ্ৰহণ কৰিব লাগে। আৰু তাত থকা হিন্দু মানুহৰ কাৰণে বাংলাদেশক দ্বিখণ্ডিত কৰি লাগিলে এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন।
ৰাজ্যৰ 3খন জিলাত বৃদ্ধি হোৱা জনসংখ্যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে ৰুক্মিণী গাঁও টঙৰা সত্ৰত অনুষ্ঠিত হোৱা ভকত আৰু ভোজন গৃহ শুভ উদ্বোধন কৰি বাংলাদেশৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে চুবুৰীয়া দেশ বাংলাদেশত হিন্দুৰ ওপৰত জধে মধে আক্ৰমণ চলোৱাত অসহায় নিৰুপায় হৈ যাতে বাংলাদেশৰ দৰে অসম নহয় তাৰ বাবে সকলোকে আহ্বান জনায়। মিনি বাংলাদেশত পৰিণত হৈছে নামনি আৰু মধ্য অসম। নামনি আৰু মধ্য অসমৰ 3 জিলাত হৈছে বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন। 3খন বিশেষ জিলাত ভয়ংকৰ ভয়াৱহ হাৰত বৃদ্ধি হৈছে বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 3খন জিলাত বৃদ্ধি হোৱা এনে জনসংখ্যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ মতে বাংলাদেশৰ সমানে অসমৰো 3 জিলাত হ্ৰাস হৈছে হিন্দুৰ জনসংখ্যা। ইয়াৰ বিপৰীতে উদ্বেগজনক হাৰত বৃদ্ধি এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা। মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি হিন্দুৰ জনসংখ্যা হ্ৰাস হোৱা অসমৰ 3 জিলা ক্ৰমে ধুবুৰী, বৰপেটা আৰু মৰিগাঁও। এই 3 জিলাত আজিৰ তাৰিখত হিন্দুৰ জনসংখ্যা ধুবুৰীত 12%, বৰপেটাত 30% আৰু মৰিগাঁও জিলাত 35%। জনসংখ্যাৰ এনে পৰিৱৰ্তনক লৈ এক প্ৰকাৰ অসহায় হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয় জাতিৰ স্বাৰ্থত থকা চৰকাৰ বেছিদিন থাকিব নোৱাৰি দিছপুৰত। ইয়াৰ বিপৰীতে আন কোনোবাই দখল কৰিব দিছপুৰ। যদিওবা ইয়াৰ বিৰুদ্ধে সময়ে সময়ে আন্দোলন সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে, তথাপি সুৰক্ষিত কৰিব পৰা নাই জাতিক। কাৰণ হিন্দুৰ তুলনাত তুলনামূলকভাৱে অধিক সম্প্ৰদায়টোৰ জনসংখ্যা। সেয়েহে জাতিটোক ভালপোৱা সমাজৰ প্ৰতিগৰাকী লোকক সজাগ সচেতন হোৱাটো সময়ৰ আহ্বান। শুকুৰবাৰে ৰুক্মিণী গাঁও টঙৰা সত্ৰত অনুষ্ঠিত হোৱা ভকত আৰু ভোজন গৃহ উদ্বোধন কৰি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বাংলাদেশৰ ঘটনাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চুবুৰীয়া দেশ বাংলাদেশত হিন্দুৰ ওপৰত জধে মধে আক্ৰমণ চলিছে। অসহায় নিৰুপায় হৈ পৰিছে দেশখনৰ হিন্দুসকল। এনে সময়ত যাতে বাংলাদেশৰ দৰে অসম নহয় তাৰ বাবে সকলোকে আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। নিউজ ডেস্ক AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত শলগুৰি মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা আৰু জয়সাগৰ সাহিত্য সভাৰ সহযোগত শিৱসাগৰ যুৱদলত শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ 88 সংখ্যক জন্মদিন শিৱসাগৰ জিলা সাহিত্য সভাই শনিবাৰে উলহ মালহেৰে উদযাপন কৰে। সাহিত্যিকগৰাকীৰ জন্মদিন উপলক্ষে তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে এখনি অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। শিক্ষাবিদ তথা বিশিষ্ট সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ 88 সংখ্যক জন্মদিন শিৱসাগৰ জিলা সাহিত্য সভাই শনিবাৰে উলহ মালহেৰে উদযাপন কৰে। সাহিত্যিকগৰাকীৰ জন্মদিন উপলক্ষে তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰতিফলনেৰে এখনি অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ সৌজন্যত শলগুৰি মুকুল সাহিত্য সভা, ৰংপুৰ সাহিত্য সভা আৰু জয়সাগৰ সাহিত্য সভাৰ সহযোগত শিৱসাগৰ যুৱদলত আয়োজন কৰা হয় অভিনন্দন গ্ৰন্থ উন্মোচনী সভা। এই সভাতে জয়জ্যোতি গগৈ আৰু শিৱপ্ৰসাদ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা প্ৰজ্ঞা প্ৰভাকৰ শীৰ্ষক অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে। এই অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, শিক্ষাবিদ তুৱাৰাম খনিকৰ, ডক্টৰ শৰৎ শৰ্মা, ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিয়ে খগেন্দ্ৰনাথ ভূঞাৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে উল্লেখ কৰি বক্তৃতা প্ৰদান কৰে। শিৱসাগৰ জিলাৰ বহুকেইগৰাকী ব্যক্তি আৰু অনুষ্ঠানে এই সভাতে বৰেণ্য সাহিত্যিকগৰাকীক গামোচা, চেলেং, ফুলৰ থোপা, শৰাই সঁফুৰা, অভিনন্দন পত্ৰৰে উপজা দিনৰ ওলগ জনায়। আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত 3টা শাখা সাহিত্য বা শৈক্য শাখা সাহিত্য বা শলগুৰি মুকুল শাখা সাহিত্য সভা, জয়সাগৰ শাখা সাহিত্য বা ৰংপুৰ সাহিত্য সভাৰ সহযোগত এগৰাকী বৰেণ্য ব্যক্তি শিৱসাগৰৰ, যিগৰাকী ব্যক্তি এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, এগৰাকী সুবক্তা, তেখেত হৈছে খগেন্দ্ৰনাথ ভূঞা ছাৰ। তেখেতৰ জন্মদিন আজি 87 সংখ্যক উপজা দিন আৰু এই উপজা দিনৰ উপলক্ষত আমি শিৱসাগৰ জিলা সাহিত্য সভা সৌজন্যত এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি আজি উন্মোচন কৰা হয়। উন্মোচন কৰে সাহিত্যাচাৰ্য ডক্টৰ নাহেন্দ্ৰ পাদুনদেৱে। আৰু তাৰোপৰিও আজি এই উন্মোচনী সভাত উপস্থিত থাকে আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰজনীকান্ত দত্ত ডাঙৰীয়া, এগৰাকী প্ৰাক্তন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তাৰোপৰি এগৰাকী শিক্ষাবিদ সাহিত্যিক তুৱাৰাম খনিকৰ ছাৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ শৰৎ শৰ্মা ডাঙৰীয়া,
আনগৰাকী হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। এখেতসকল বিশিষ্ট অতিথি হিচাপে আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে আৰু আজি পৌৰোহিত্যত যিগৰাকী শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ নিৰুপমা মহন্ত বাইদেউৰ পৌৰোহিত্যত আজি হোৱা অনুষ্ঠানটিত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন আৰু বিভিন্ন বিশিষ্ট সাহিত্যিক বিশিষ্ট সংগঠক অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকল আজি ৩ শতাধিক লোক আজি ইয়াত উপস্থিত থাকি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি আমাক অতিশয় আনন্দিত কৰিছে আৰু গৌৰৱবোধ কৰিছোঁ আমি তেখেতসকল উপস্থিত থকাৰ বাবে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বিলাসীপাৰাৰ বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাধিক দুৰ্নীতিৰ অভিযোগ। বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত আজি বিদ্যালয় চৌহদত বিভিন্ন শ্লোগানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদী অভিভাৱক তথা অভিভাৱিকাসকলে। বিলাসীপাৰাৰ বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাধিক দুৰ্নীতিৰ অভিযোগ। বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে। ইয়াৰ উপৰিও বিদ্যালয়খনত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰাৰ নামতো 700 টকাকৈ সংগ্ৰহ কৰি অহাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। অধ্যক্ষগৰাকীৰ এনে অভিযোগ তুলি বিদ্যালয় চৌহদতে প্ৰতিবাদত নামিল বিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱকৰ একাংশ। বিদ্যালয় চৌহদত বিভিন্ন শ্লোগানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদী অভিভাৱক তথা অভিভাৱিকাসকলে। উল্লেখ্য যে সম্প্ৰতি বিদ্যালয়খনত বিভিন্ন আঁচনিৰ অধীনত বিদ্যালয় গৃহৰ নিৰ্মাণৰ কাম চলি আহিছে যদিও অতি নিম্নমানৰ ইটা বালি চিমেণ্ট আদিৰে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে বুলি গুৰুতৰ অভিযোগ উঠিছে। এনে নিম্নমানৰ কাম কৰি থকাত বিদ্যালয়খনৰ গৃহ যিকোনো সময়তে ভাঙি পৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। বহুবাৰ আবেদন কৰাৰ পিছতো গা লৰা নাই বিদ্যালয় কৰ্তৃপক্ষৰ। আনহাতে চৰকাৰে নামভৰ্তি বিনামূলীয়া কৰি দিছে যদিও বিদ্যালয়খনত বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবদ অনৈতিকভাৱে 700 টকাকৈ সংগ্ৰহ কৰি অহাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে। সকলো ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে বিভাগীয় মন্ত্ৰীক। অন্যথা ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে অভিভাৱক ৰাইজে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় দিশ। আমি দেখিছোঁ যে এই স্কুলখনৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স এডমিশ্যনৰ কাৰণে তেওঁলোকে 700 টকাকৈ লৈছে, কিন্তু আমি জনামতে চৰকাৰে বিনামূলীয়াকৈ এডমিশ্যন লয়। 1 নম্বৰ। দ্বিতীয় কথা হ'ল যে স্কুলখনৰ যি আন্তঃগাঁথনিৰ টকা, স্কুলখনৰ আন্তঃগাঁথনিৰ টকা বহুত খেলি মেলি হৈছে। আমি দেখিছোঁ যে স্কুলৰ পিছফালে যি বিল্ডিং জ্ঞান হৈ আছে সেই বিল্ডিং জ্ঞানৰ কামখিনি চৰকাৰে নিয়মমতে হোৱা নাই। তৃতীয় কথা হ'ল যে ইয়াত পুৰণি এখন ঘৰ আছিল, ৭৫,০০০ টকা তেওঁলোকে নোটিছ জাৰি কৰিছিলে, একশ্যনত দিছিলে, কিন্তু সেই তেওঁলোকে ৩,০০০ টকা বিক্ৰী কৰা বুলি শুনিছোঁ। দ্বিতীয়তে স্কুলখনৰ যি আন্তঃগাঁথনিৰ টকা, তেওঁলোকে স্কুলখনৰ আন্তঃগাঁথনিৰ টকা সঠিক সদব্যৱহাৰ হোৱা নাই। যিবিলাক বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰি চলি আছে সেই কামবিলাকত বিয়াগম কেলেংকাৰী হৈছে, চৰকাৰী স্কিমতে কাম হোৱা নাই। ইতিমধ্যে মই এছডিঅ চিফকে কথাখিনি জনাইছোঁ। আৰু তৃতীয় কথাটো হৈছে যে এই স্কুলখনত পঢ়ি থকা ৰানিং 40 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে প্ৰাইভেট স্কুললৈ লৈ গৈছে। শিক্ষা আইনক উলংঘা কৰি, শিক্ষা এডুকেশ্যন আইনক উলংঘা কৰি তেওঁলোকে 40 জন ছাত্ৰ ৰানিং ছাত্ৰ তেওঁলোকে প্ৰাইভেট স্কুল লৈ গৈছে। এই ছাত্ৰবিলাকৰ পৰিয়াল দুখীয়া মানুহ, তেওঁলোকে ইয়াত ফ্ৰী পঢ়িব পাৰিছে।
পইচা দিব নালাগে এতিয়াতো মান্থলি তেওঁলোকৰ প্ৰাইভেটত মান্থলি পইচা দিব লাগিব গতিকে এই কথাখিনি অভিযোগ আহিছে গতিকে আমাৰ দাবী হৈছে যে এই আৰু এই দ্বিতীয় কথা হৈছে যে বৰকান্দি স্কুলৰ নামত যিখিনি মাটি আছে সেই মাটিখিনি তেওঁলোকে জনোৱা মতে সেই মাটিখিনি বেলেগ মানুহে ঘৰ বনাই বেদখল কৰি আছে আমি শিক্ষামন্ত্ৰী অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মাটিৰ মেপ তেওঁলোকে ইনকুৱাৰী কৰি স্কুলৰ যিখিনি মাটি সেইখিনি মাটি খালী কৰি দিব লাগে স্কুলৰ মাটিখিনি ৰাখিব লাগে বেলেগে যি অবৈধ দখল কৰিছে সেইটো উঠাই দিব লাগে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত 16খন গাঁও BTRত অন্তৰ্ভুক্ত কৰা 1,11,148 গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে GST ৰিয়েলাইজেশ্যনৰ জাননী জাৰি কৰা তথা অসমৰ বহু অঞ্চলত স্থানীয় মাধ্যমত ভাল স্কুল গঢ় লৈ উঠাত শিক্ষা বিভাগক সেই বিদ্যালয়সমূহৰ 25% আসন চৰকাৰে লৈ 25% আসন দুখীয়া ল'ৰা ছোৱালীৰ বাবে মুকলি কৰি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কেবিনেটত অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকৰ পিছত সিদ্ধান্তসমূহ সংবাদ মাধ্যমক অৱগত কৰি তেওঁ কয় যে নতুনকৈ 16খন গাঁও BTRত অন্তৰ্ভুক্ত কৰাৰ লগতে 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য কৰে তেওঁ কয় যে শোণিতপুৰ আৰু বিশ্বনাথ জিলালৈ BTRৰ সীমা বৃদ্ধি হ'ব কিন্তু 80%তকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব ক্ষুদ্ৰ ব্যৱসায়ীসকলক লৈও কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে তেওঁ কয় 2017ৰ পৰা অসমত GST বলবৎ হয় যোৱা বছৰ অক্টোবৰত 1,11,148 গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে GST ৰিয়েলাইজেশ্যনৰ জাননী জাৰি কৰা হৈছে এতিয়া 5 লাখ টকাতকৈ অধিক টেক্স ভেলু হলেহে ছফটৱেৰৰ বেচিছত নটিচ যাব ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে বিগ ডাটা এনালাইচিছৰ ওপৰত পঠোৱা নটিচৰ পৰা ৰেহাই পাব অতীতৰ লগতে ভৱিষ্যতৰ কেছসমূহ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে তাৰ ফলত পুৰণি নটিচ পুৰণি জৰিমনাৰ পৰা সৰু ব্যৱসায়ীসকল লাভান্বিত হোৱাৰ লগতে প্ৰায় 90,000 লোক লাভান্বিত হ'ব আনহাতে শিক্ষা বিভাগক লৈও কেবিনেট বৈঠকত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমৰ বহু অঞ্চলত স্থানীয় মাধ্যমত ভাল স্কুল গঢ় লৈ উঠিছে শিক্ষা বিভাগক সেই বিদ্যালয়সমূহৰ 25% আসন চৰকাৰে লৈ ল'ব পাৰে নেকি হেয়া চাবলৈ নিৰ্দেশ দিছে এয়া ৰূপায়ণ হলে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবোৰ বিদ্যালয় সামাজিক সংস্থাসমূহে পৰিচালনা কৰে বা মালিক নাথাকে তেনে স্কুলবিলাকত 25% আসন দুখীয়া ল'ৰা ছোৱালীৰ বাবে মুকলি কৰি দিয়াৰ প্ৰস্তাৱ লৈছে চৰকাৰে তাৰ মাচুল ৰাজ্য চৰকাৰে দিয়াৰ লগতে ইংৰাজী মাধ্যমক দিয়া নহ'ব এই সুবিধা অসমীয়া বা থলুৱা ভাষাৰ স্কুলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তাৱ দিয়া হয় কেবিনেটত সকলো বিদ্যালয় নহয় নীতি নিয়মত হোৱা স্কুলেহে পাব এই সুবিধা অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে আগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সজনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিলে কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয় জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1764 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1764জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটচোৰ্চ হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনেধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্ণিং বডিসমূহক ল'বৰ কাৰণে আমি
অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে পোনে দিব পৰা হ'ব। তেওঁলোকে আৰু আমাৰ কোনো আউটচোৰ্চিং কৰিব নালাগে, গভৰ্ণিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব। GSTৰ আপোনালোকে জানে যে 2017 চনৰ পৰা মোটামুটি অসমত GST বলবৎ হয় আৰু সেই সময়ৰ পৰা বিভিন্ন সময়ত টেক্সৰ যি ক'ব গ'লে ডিপাৰ্টমেণ্টে ভাবে যে টেক্স দিব লাগে, ব্যৱসায়ীসকলে নতুনকৈ GST আহিছে, নীতি নিয়ম গম পোৱা নাছিলে। এই ধৰণৰ বিভিন্ন পৰিপ্ৰেক্ষিতত 2017-18 চনত 28,390খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে। 2018-19 চনত 36,801খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে। 2019-20ত 39,168 আমাৰ টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে। 2020-21 চনত 3,937খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে আৰু 2021-22ত 2,852খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে। অৰ্থাৎ যোৱা বছৰ অক্টোবৰ মাহত অসমত 1,11,148 গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে GST ৰিয়েলাইজেশ্যনৰ নটিচ ইছ্যু হৈছিলে। সেই সময়ত ইলেকশ্যনৰো পৰিৱেশ আছিল। আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাৰণে গৈছিলোঁ তেতিয়া সৰু সৰু ব্যৱসায়ীবিলাকে আমাক আহি লগ কৰিছিলে যে মোক 5,000 টকা মোৰ GST আছিল, এতিয়া সুদে সৈতে মোৰ 1 লাখ টকা হ'লগৈ। মূলতঃ এই গোটেই ব্যৱসায়ীবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিলে। মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আমি এখন কেবিনেট কমিটি গঠন কৰি দিছিলোঁ আৰু কেবিনেট কমিটিখনে অসমৰ গাঁৱে ভূঞে আৰু বিভিন্ন স্থানত বিশেষকৈ জিলা সদৰসমূহৰ বিভিন্ন ব্যৱসায়ীৰ লগত গৈ বিভিন্ন স্থানত সাক্ষাৎ কৰিছিলে। তাৰ উপৰিও আমাৰ টেক্স অফিচাৰসকলৰ লগতো তেওঁলোকে আলাপ আলোচনা কৰিছিলে আৰু আলাপ আলোচনা কালত এটা কথা প্ৰমাণ হৈছিলে যে বহু ক্ষেত্ৰত যিটো ছফ্টৱেৰৰ পৰা নটিচ যায় তাত এটা সীমা নথকা কাৰণে 1,000 টকা কোনোবাই নিদিলেও নটিচ যায়, 50 কোটি টকা নিদিলেও নটিচ যায়। সীমা এটা নিৰ্ধাৰণ কৰি নোথোৱা কাৰণে বহুত ক্ষুদ্ৰ ব্যৱসায়ী তাতে নটিচ গৈছিল। আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে যদি 5 লাখ টকাতকৈ অধিক টেক্স ভেলু হয় তেতিয়াহে ছফ্টৱেৰৰ বেচিছত নটিচ যাব। ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকল আমাৰ যিটো বিগ ডেটা এনালাইচিছৰ ওপৰত আমি নটিচ পঠাওঁ তাৰ পৰা তেওঁলোকে ৰেহাই পাব। পুৰণা গোচৰসমূহো কেবিনেটে খুব ভাল কৰি পৰ্যালোচনা কৰে আৰু পৰ্যালোচনা কৰাৰ পিছত কেবিনেটত এটা কথা ওলায় যে আমি অকণমান আমাৰ হাতত এটা পাৱাৰ আছে 161 অফ GST Act। এই পাৱাৰটো যদি আমি খুব জুডিচিয়াছলি যদি আমি পূৰণ কৰিব পাৰোঁ তেতিয়াহ'লে 2017-18 চনৰ 10,484টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ। আৰু অলপ যদি জুডিচিয়াছলি যদি আমি চাওঁ 2018-19 চনৰো আমি 15,529টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ।
আৰু 19-20, 20-21, 21-22তো আমি যেতিয়া বিগ ডেটা এনালাইটিক্স ছফ্টৱেৰৰ পেৰামিটাৰটো আমি 5 লাখ টকাত থৈ দিম, তেতিয়াহ'লে তাতো আমি বহুত ব্যৱসায়ীয়ে ক্ষুদ্ৰ ব্যৱসায়ীখিনিয়ে এই নটিচৰ পৰা হোৱা যিটো তেওঁলোকৰ গাত বোজা আহি পৰিছে উইথ ইণ্টাৰেষ্ট, তাৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মৃত্যু উপত্যকালৈ পৰিণত হোৱা কেৰালাৰ ৱায়ানাড ভ্ৰমণ কৰি আজি পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীৰ সৈতে হেলিকপ্টাৰৰ জৰিয়তে ৱায়ানাডৰ সেই ধ্বংসলীলা পৰিদৰ্শন কৰাৰ লগতে দুৰ্যোগৰ ফলত প্ৰভাৱিত অঞ্চলসমূহো ভ্ৰমণ কৰে মোদীয়ে। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।